নমস্কাৰ নমস্কাৰ আপোনাৰ ইয়াতে আহিলোঁ ইয়াৰ আগতো আমি আপোনাৰ পৰা পাৰ্মিশ্যন লোৱা নাই যদি ভিডিঅ' বনাওঁ আপুনি বেয়া পাব নেকি ন ন ন নাপায় না নাপায় ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে যিটো কম্পিটিশ্যনত গৈছিল সেইটো কম্পিটিশ্যনৰ পৰা প্ৰাইজ পোৱাৰ আহাৰ পিছত আমি এটা ভিডিঅ' বনাইছিলোঁ বহুতেই ভাল ভিউজ হৈছিল মোৰ সেইকাৰণে আজি আহিলোঁ আপোনাৰ ইয়াতে আপোনালোকে আৰু কি নতুনকৈ ট্ৰেইনিং হৈ আছে নেকি হা নতুনকৈ ট্ৰেইনিং হৈ আছে হা আচ্ছা অহা মাহত বা অহা বছৰত কি কিবা এটা খেলৰ আপোনাৰ চিঠি পাইছে নেকি নাই এতিয়ালৈকে অহা নাই আমি ৰেডি হৈ আছোঁ ৰেডি হৈ আছে ডক্টৰ আৰিফুল হৈছে আমাৰ লগত আছে ডক্টৰ আৰিফুল কি ক'লে ইয়াৰ নামটো কি ডক্টৰ আৰিফুল ওৰে বা আজি বহুতেই ভাগ্যটো ভাল যে ডক্টৰ মানুহ লগ পাইলোঁ আহি কেনে ফাৰ্ষ্টটো ডক্টৰ মানুহে পালোঁ সঁচাকৈ ডক্টৰ আপুনি হয় মই ওৰে বাপৰে বাপ ডক্টৰ মানুহ হয় আপুনি বডি ফিটনেছত সময়টো মিলি যায় এনেকৈ সময় ওলাই লওঁ আৰু সময় টাইমছ কৰোঁ ৰাতিপুৱা 5টাৰ পৰা 7টালৈকে এটা ছেশ্যন থাকে আৰু ইভিনিং 8টাৰ পিছত থাকে 7টালৈ ৰাতিপুৱা কেতিয়াবা যদি আপোনাৰ নাইট ডিউটি থাকে তেতিয়াতো ৰাতিপুৱা নাই মই পেছাত এজন দন্ত চিকিৎসক হয় মোৰ নাইট ডিউটি নাই মোৰ অকল OPD থাকে মই 2টা বজাৰ পিছত ফ্ৰী হৈ যাওঁ তাৰপিছত মোৰ যিখিনি পেচেণ্ট থাকে আবেলিলৈ শেষ হৈ যায় ইয়াৰ পিছত মই মোৰ শৰীৰ চৰ্চাত ব্যস্ত হৈ থাকোঁ আচ্ছা আপোনাৰ বডিটো কিমান দিনত বনাইছে এনেকুৱা দাদাৰ আণ্ডাৰত 1 বছৰত ট্ৰেইনিং কৰি আছোঁ আৰু এনেই মই জিম ৱৰ্কআউট 3 ইয়াৰ্ছৰ পৰা কৰি আছোঁ ডক্টৰ মানুহ হয় সি যদি বডি জিম চেণ্টাৰত এডমিশ্যন হ'ব পাৰে আমিতো সাধাৰণ মানুহ কিয় নোৱাৰোঁ আৰু আপোনাৰ বয়সটো কিমান 33 আৰু মোৰ বয়সটো হ'ল 25 মই বুঢ়া হৈ গৈছোঁ ইয়ঙে আছে এইটো মানিব লাগিব কিন্তু সঁচানে জিমটো হ'ল এটা আচলতে প্লাষ্টিক চাৰ্জাৰী সহজ ভাষাত ক'ব গ'লে আপুনি যদি খোৱা লোৱা ভালকৈ মেইনটেইন কৰে জাংক ফুড নাখায় আৰু প্ৰটিন কণ্টেণ্টটো আপোনাৰ বডি ৱেইট হিচাপে ৰাখে তো মানে আপুনি বুঢ়া নহ'ব আৰু ইমান সোনকালে হয় নেকি দাঢ়ি চাৰি বাকী হ'ল মোৰ মৰত এইটোত এডমিশ্যন হ'ব লাগিব সঁচাকৈ আৰু আমাৰ দাদা ভাল ট্ৰেইনাৰ এইবাৰ মই লাষ্ট ইয়াৰ খেলিছিলোঁ ষ্টেজত উঠিছিলোঁ চ' এইবাৰো ট্ৰেইনিং কৰাই আছে বহুত হাৰ্ডক'ৰ ট্ৰেইনিং হৈ আছে নেক্সট ইয়াৰো আমি খেলিম ছাৰ কি খালে বডিটো ভাল থাকে এইটো অলপ যদি আমাক শিকাই দিয়ে বা আমাৰ যিটো ফ্ৰেণ্ড আছে ফলোৱাৰ্ছ আছে সিহঁতক যদি কৈ দিয়ে আপুনি মই সকলোকে এটাই কথা কওঁ কি অলপ মানে জাংক ফুডটো খাব নালাগে আমাৰ বাহিৰত যিবিলাক খাদ্য আছে যেনেবা আমাৰ বাহিৰত ইমান বেয়া খাদ্য আছে আজিকালি পোৱা যায় এইকেইটা নাখাই কেনে অলপ হেল্ডি খাৱাটো খাব লাগে যেনেবা আমি জিম কৰিলে ডক্টৰ আৰিফুলত এতিয়া ডায়েটটো মই দিলোঁ ডায়েটটো তাই দিনত পাৰ দিন এতিয়া 10টা কণী খাই আছে হাফ কিলো চিকেন খাই আছে গাখীৰ খাই আছে আৰু আমাৰ প্ৰটিন বহুত কেইটা আছে সেইকেইটা ডায়েটতে আহি যায় আমাৰ জিমৰে এইকেইটা খাই আছে অলপ ভাল কৰি খাব লাগে বেছি পইচা খৰচ নহয় জিম কৰিলে অলপ মেইনটেইন কৰিব লাগে আমাৰ ইমান ডাঙৰ পেটটো যে আছে কিমান দিনত কমিব বুলি আশা কৰিব পাৰোঁ এইটো জিম কৰিলে এতিয়া এইটো আপোনাৰ ওপৰত কথা আচ্ছা আপুনি যদি ভাল কৰি এক্সাৰচাইজখিনি কৰা সময় নালাগে টাইম নালাগে আচলতে জিমত এডমিশ্যন লৈ কেনে মানে যদি ঘৰত বহি থাকে তেনেহ'লেতো 5 বছৰতো নহ'ব নহয় দাদা আপুনি এইফালে আহক অলপ আপোনাৰ লগতো কথা পাতিম আৰু যে যি মানুহে এডমিশ্যন ল'ব খুজি আছে সিহঁতৰ কাৰণে কি ক'ব খুজি অলপ যিসকলে এডমিশ্যন ল'ব খুজি আছে খালি এডমিশ্যন ল'ব খুজিলেতো নহ'ব কিছুমানে এনেকৈ কয় মই অহা মাছত 1 তাৰিখত আহিম 1 তাৰিখ কেতিয়াও নাহে যেতিয়াই মন কৰে তেতিয়াই জিমত এডমিশ্যন হ'ব লাগে আৰু এটা কথা আপোনাৰ বডিটো অলপ যদি দেখাই দিয়ে ঠিক আছে দেখাই দিম অলপ মানে মোৰ বডি নাই না মইতো এনে আপোনালোকে জানে ক্ষীণ মানুহ সেইকাৰণে বেলেগৰ বডিটো চালে কিজানি আমাৰ মনত উৎসাহ আহিব এডমিশ্যন হ'ব ভালে লাগিব আপুনি অলপ দেখাই দিয়কচোন অলপ ঠিক আছে টি চাৰ্টটো খুলি দিলে ভাল হ'ব খুলি দিয়ক না অসুবিধা নাই এতিয়া মই অলপ কিয়ত আছোঁ বাল্কিঙত আছোঁ কাটিং ইমান নাথাকিব ঠিক আছে মই দেখাই আছোঁ বেছি নালাগে এনেকৈ অলপ ৱাও মই দূৰতে থাকোঁ অলপ ইমান ওচৰত গ'লে কিজানি পৰি যাম লাগিলে অলপ ৱাও
ধন্যবাদ আপোনাক। ডক্টৰ মানুহ যিহেতু ইয়াৰতো চাব লাগিব না আমাৰ, ইমান চাকৰি কৰাৰ পিছতো আপুনি ইয়াতে অহাটো বহুতে ভাল লাগিল আৰু কি। ৱাও, মজা মজা, ৱাও। গুটকাটো এৰিব লাগে। এক পেকেট গুটকাত আমি 4টা কণী পাই যাওঁ। 25 টকা এটা ৰজনীগন্ধাৰ পেকেট, আমি 4টা কণী আহি যায় 8 টকাকৈ হ'লেও মোটামুটি আহি যায় আৰু 7 টকা 8 টকাৰ ভিতৰত। চ' গুটকা এৰিব লাগে। আৰু আমাৰ আপকামিং যিটো জেনেৰেশ্যন, সেই জেনেৰেশ্যন আমি ফিজিকেল ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগে। আমি এতিয়া যি খানা খাই আছোঁ, প্ৰদূষিত খানা, লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব খোৱা লোৱাৰ লগতে, আৰু ফিটনেছৰ প্ৰতি গুৰুত্ব দিব লাগিব।